উত্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। উজনি অসমত থকা মিয়াসকল নিজৰ ঘৰলৈ বা নিজৰ স্থানলৈ উভতি আহক। এই আহ্বান বিধায়ক চেয়াৰমান আলী। উজনি অসমত মিয়াসকল থকাটো ৰাইজে বিচৰা নাই, যাৰ বাবে চেয়াৰমান আলীয়ে এই আহ্বান জনাইছে মিয়াসকলক যে উজনি অসমত যিসকল শ্ৰমিক হিচাপে কাম কৰি আছে, বিভিন্ন কাম কৰি আছে, তেওঁলোকে উজনি অসমৰ পৰা নিজৰ ঘৰলৈ উভতি আহক। এই মুকলি আহ্বান বিধায়ক চেয়াৰমান আলীৰ। চেয়াৰমান আলীয়ে কৈছে যে উজনি অসমৰ জনতাই আপোনালোক তাত থকাটো বিচৰা নাই, ঘৰলৈ ঘূৰি আহি বেপাৰ কৰক, খেতি কৰক, ঘৰতে কাম কৰক। সবিশেষ নিটক দৰ্শকৰ বাবে লৈ আহিছো। গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো, উজনি অসমত থকা মিয়াসকল নিজৰ স্থানলৈ উভতি আহক, ঘৰলৈ আহি খেতি ব্যৱসায় কৰক। তেওঁলোকে উজনি অসমৰ মানুহে তাত মিয়া থকাটো বিচৰা নাই। আন্দোলন কৰিবলৈ হলে স্মাৰ্ট মিটাৰ বিৰুদ্ধে কৰক, এই আহ্বান চেয়াৰমান আলী। কেইটামান শ্ৰমিকৰ ওপৰত বীৰত্ব দেখুৱাব নালাগে, চেয়াৰমান আলীৰ মন্তব্য। এই আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলীয়ে। আৰু এই মুহূৰ্তত পোনে চেয়াৰমানৰ মন্তব্য আছে, আগবাঢ়িছে। আমাৰ উজনিৰ যিসকল শ্ৰমিক অত্যাচাৰিত হৈছে তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহি তেওঁলোকৰ স্থানীয় থানাবোৰত এটা গোচৰ ৰুজু কৰক। দুদিন আগত হওক পিছত হওক এইবোৰৰ ব্যৱস্থা হ'ব। যিবোৰ অত্যাচাৰিত হৈছে অন্যায়ৰ বিৰুদ্ধে মই সদায় আছোঁ। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে, তালৈ যাওক। শ্ৰমৰ মূল্য সকলোতে পাব। দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষেহে। আজি যদি আন্দোলন কৰিবলৈ আছে, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক, ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক। আজি আমাৰ পতঞ্জলি হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। বাংলাদেশৰ পৰা বঙালী হিন্দুকানী নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। তেতিয়াহে মানুহে সুপুৰুষ বুলি ক'ব। চাল চিগা ভিগু শ্ৰমিক কেইটামানৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুৱাটো লজ্জাজনক। আৰু মই এই ক্ষেত্ৰত আটাইতকৈ উদ্বিগ্ন হৈছোঁ যে অসমৰ বিদ্যুৎ মহলৰ নিৰ্লিপ্ততা। এই ধৰণৰ দাম্ভিক আচৰণ, অতিমাত্ৰা জাত্যাভিমানী স্বভাৱে অসমখনক সাত টুকুৰা কৰিলে। আজি জনজাতীয় ভাইসকল যিসকলে এসময়ত স্বেচ্ছাই নিজকে অসমীয়া বুলি কৈছিলে, আজি তেওঁলোক অসমীয়াৰ গণ্ডিৰ পৰা আঁতৰি গৈ নিজা স্বকীয় পৰিচয়েৰে মূৰ দাঙি উঠিব খুজিছে। গতিকে বিদ্যুৎ মহলে মই ভাবোঁ চিন্তা কৰা উচিত যে ভৱিষ্যতে অসমীয়া জাতীয়তাবাদৰ ৰূপৰেখা কি হ'ব, অসমত আমি কি বিচাৰিছোঁ, এই বিষয়ত তেওঁলোকে মই ভাবোঁ তেওঁলোকে জাগ্ৰত হ'ব লাগে। মই মিয়া জনগোষ্ঠীৰ তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে গুচি আহক, নিজৰ ঠাইত ব্যৱসায় বাণিজ্য কৰক, সংঘাতত যাব নালাগে। যদি বাহিৰত যাব লাগে আপোনালোকে কেৰালা যাওক, কৰ্ণাটকা যাওক, তামিলনাডুত যাওক, ভাৰতৰ বাহিৰত মালদ্বীপত যাওক, ইংলেণ্ড যাওক, আমেৰিকা যাওক। শ্ৰমৰ মূল্য সকলোতে আছে। তেওঁৱেই জুই জ্বলাবলৈ চেষ্টা কৰিছে। অহা 1.5 বছৰ তেওঁ এইটো চেষ্টা কৰি থাকিব। জনসংখ্যা বৃদ্ধিৰ ভুল ধাৰণা দি থকা হৈছে। আজি ধুবুৰীৰ জনসংখ্যাৰ কথা কোৱা হয়, বৰপেটাৰ কথা কোৱা হয়। পুৰণা গোৱালপাৰা জিলাক চাব লাগিব। পুৰণা গোৱালপাৰা জিলা ভাঙি তাৰ অনামুছলিম অধ্যুষিত অঞ্চলবোৰক লৈ আপোনাৰ কোকৰাঝাৰ হ'ল, চিৰাং হ'ল, বাক্সা হ'ল। স্বাভাৱিকতে নতুন গোৱালপাৰা ধুবুৰীত মুছলমানৰ জনসংখ্যা বেছি দেখা যাব। ঠিক তেনেকৈ কামৰূপ, অনামুছলিম মেজৰিটি থকা কামৰূপক ভাঙি পেলাই বৰপেটা জিলা কৰা হ'ল। আৰু বৰপেটাৰ পৰা বৰ্তমান বজালি ছিঙি একাষৰীয়া কৰা হ'ল। গতিকে এই কথাবোৰ অসমৰ ৰাইজে অনুধাৱন কৰিব বুলি মই আশা কৰিছোঁ। হোৱাট এবাউট বিশ্বজিতৰ বিৰুদ্ধে কিয় হোৱা নাই? কোনোবা পূজাৰীয়ে ধৰ্ষণ কৰিছে? কিবা ধৰ্ম আছে নেকি এইবোৰৰ?
গতিকে অপৰাধীক অপৰাধীৰ দৃষ্টিৰে চাব লাগে, কিন্তু সেইটো ৰজাঘৰীয়াই বিচৰা নাই। এটা জনগোষ্ঠীৰ বিৰুদ্ধে অকল এতিয়া নহয়, অহা ১.৫ বছৰে তেওঁ মিয়া ভাৰ্চাছ অসমীয়া এটা সংঘাত লগাবলৈ চেষ্টা কৰি আছে। তাৰ পৰা বিশেষকৈ মিয়া জনগোষ্ঠীৰ মানুহ সাৱধান থকা উচিত। আমাৰ উজনিৰ যিসকল শ্ৰমিক অত্যাচাৰিত হৈছে তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহি তেওঁলোকৰ স্থানীয় থানাবোৰত এটা গোচৰ ৰুজু কৰক। 2 দিন আগত হওক পিছত হওক এইবোৰৰ ব্যৱস্থা হ'ব। যিবোৰ অত্যাচাৰিত হৈছে অন্যায়ৰ বিৰুদ্ধে মই সদায় আছোঁ। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে তালৈ যাওক। শ্ৰমৰ মূল্য সকলোতে পাব। দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষেহে। আজি যদি আন্দোলন কৰিবলৈ আছে, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক, ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক। আজি আমাৰ পতঞ্জলীক হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। বাংলাদেশৰ পৰা বঙালী হিন্দুক আনি নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক।